আদি আৰু তুমি এৰিছে অবুধ বালকক কলৈ টানি নিছা প্ৰভু? পৰম মিত্ৰ কৰ্ণ মহাবীৰ যুদ্ধৰ ক্ষেত্ৰৰ পৰা প্ৰাণ লৈ পলাল দাদা। শুনিছো ভাই অতি আনন্দৰ কথা। এই পলায়নৰ পুৰস্কাৰ স্বৰূপে দুৰ্যোধনে কৰ্ণক অংগদেশ আগতেই দান দি থৈছিল। কিন্তু দুৰ্যোধনৰ ধৈৰ্য প্ৰশংসা নকৰি নোৱাৰি দাদা। এতিয়াও অতল অতল, এতিয়াও মুকুতাত। মানুহ স্বৰূপে ৰজা স্বৰূপে দুৰ্যোধন দুখী হলেও ক্ষত্ৰিয় স্বৰূপে গুৰুৰাজ যথাৰ্থ বীৰ। এই বীৰত্ব উৎসৱ তাত বুকু কঁপি উঠিব। কেনেকৈ ভাই? বিশ্বাস কৰো। কুৰুপতিৰো অতল বিশ্বাস কৰ্ণৰ ওপৰত। অযোগ্যত বিশ্বাস স্থাপন কৰা নাই ফাল্গুনী। হ'ব পাৰে যোগ্যতা, কিন্তু এইদৰে পলাবলৈ হলে সেই বিশ্বাস কিমান দিন থাকিব? মোৰ ধাৰণা হৈছে এইবাৰ কৰ্ণই ৰুদ্ৰমূৰ্তি ধাৰণ কৰিব। কোনো ক্ষত্ৰিয়বীৰে পৰাজয়ৰ সহ্য কলংক নোৱাৰে অৰ্জুন। মোৰো সেয়ে ধাৰণা। তাৰ বাবে চিন্তা নাই, যদুপতি আমাৰ সহায়। তে কি কৰিব সখা? তোমাৰ পৰা গাণ্ডীৱ আৰু দাদাৰ হাতৰ পৰা গদা লৈ যুদ্ধ কৰিব পৰা শক্তি এই যদুপতি এতিয়াও হোৱা নাই। বাৰুতেই কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি শপত খাওনে? যদুপতি, তুমি নিৰস্ত্ৰ হলেও তোমাৰ অনন্ত শক্তিৰ ঠিকনাই আমাৰ পঞ্চভ্ৰাতা আৰু সেনানীক যথেষ্ট শক্তিশালী কৰি তুলিছে। সিমান শক্তি থকা হলে জৰাসন্ধৰ ভয়ত তোমালোকৰ কাষ নেচাপিলো। বাৰু ধৰ্মৰাজ, সেইবোৰ কথা এতিয়া নালাগে। ব'লা শিবিৰলৈ যাওঁ, বৰ ভাগৰ লাগিছে। আহা, মই বিশ্ৰামৰ আয়োজন কৰো। ব'লা যদুপতি। ব'লা যদুপতি, আমিও শ্ৰান্ত। ভীমাৰ্জুনে যুদ্ধ এৰি শ্ৰান্ত হোৱা আৰম্ভ হৈছে আৰু আজি শ্ৰান্ত, কাইলৈ মূৰ্ছা আৰু পৰহিলৈ ভীমাৰ্জুনে কৰ্ণৰ লগত যুদ্ধ কৰি মূৰ্ছা নাযায় যদুপতি। যাবলৈ কিমান পৰ? পলৰীয়া অধীৰত হোতে বিকুদৰৰ চেতনা লুপ্ত কৰিব নোৱাৰে মাধৱ। কিন্তু সেই অধীৰত পুত্ৰ হিন্দু পুত্ৰ জয়ৰথতকৈ কোনো গুণে হীন নহয় দাদা। অৰ্থাৎ অৰ্থাৎ হীন জয়ৰথে গদাৰে আঘাত কৰি যদি বিকুদক মূৰ্ছা নিয়াব পাৰে, ৰাম দত্ত বিজয় ধনুধাৰী কৰ্ণ ধনুবাদেৰে তাক মূৰ্ছিত কৰা একো অসম্ভৱ নহয় দাদা। বিজয় অজয় একোকে নাজানো মাধৱ। ধনুবন অগ্নিবন নগন একোকে। ভীষণ আঘাত পালে ভীমৰ গদা উৰি যাব ধনুবন হৈ। দাদাৰ অলপতে খং উঠে। খং নহয় কৃষ্ণ, এই মোৰ সৰল কথা। এতিয়া বুজিলো, বিকুদৰ মূৰ্ছা দিয়াৰ মানুহ নহয়, কিন্তু সখাত অলপ সন্দেহ আছে। কাৰণ তুমি প্ৰতিবাদ কৰিব নোৱাৰিলা। প্ৰতিবাদ মোক নালাগে মুৰাৰী। যুদ্ধ লাগে, জয় লাগে, প্ৰতিদ্বন্দ্বী লাগে। ৰাম দত্ত গুৰুদত্ত থাকক বিজয়, সখা কৰ্ণৰ হাতত। মোৰো আছে দেৱদত্ত সন্দীপ মুঠি, অতিকে আকুলিছে অতি কৃষ্ণ তোৰ ঘৰে ঘৰে বিচাৰিছে কৰ্ণৰ যুদ্ধে। মোৰো অতি শুষ্ক কণ্ঠ উত্তপ্ত লোহিত। মোকো লাগে বুকু অমৃত। পাবা সকলো পাবা। আহা এতিয়া। ব'লা যদুপতি।
বুলি মই নিৰুদ্দেশী নহওঁ। আমাৰ অজস্ৰ সৈন্য নিধনৰ লংকৰাজ। স্বীকাৰ কৰিছো, কিন্তু ভীষ্ম দুনয়ো সৈন্য নাগত মোক বাধা দিব নোৱাৰিছিল। জানো মহাৰাজ, বিষমদাৰ আস্থা আপোনাৰ ওপৰত যিমান আছিল আৰু আছে, আন কাৰো ওপৰত সিমান আস্থা নাছিল। মাত্ৰ সন্মান কৰিহে গুৰু দ্ৰোণ আৰু পিতামহক আগতে সেনাপতি পাতিলে। সেই অস্ত্ৰৰ প্ৰতি অপব্যৱহাৰ কৰিব খোজা নাই যোগাসন। জানো মহাৰাজ, আজি হাৰিছো বুলি চিৰদিন নাহাৰো, আজি সৈন্য নাগল বুলি চিৰদিন হব নোৱাৰে। পাণ্ডৱৰ লগত কৌৰৱ হাৰিবলৈ হলে আমাৰ জন্ম ধাৰণ কৰা মিছা মংগৰাজ। বীৰ বুলি ক্ষত্ৰিয় বুলি জন্ম ধাৰণ কৰাৰ আমাৰ কোনো মূল্য নাথাকে। পাণ্ডৱৰ জয় এটা স্বপ্ন আৰু কৌৰৱৰ পৰাজয় এটা কল্পনা। যিদিনা কুৰুক্ষেত্ৰৰ মাজত পঞ্চ পাণ্ডৱৰ মৃতদেহৰ ওপৰত শিয়াল শগুনে মঙহ আজোৰা কৰিব, সেইদিনা আমাৰ কিমান যে আনন্দ হব। সেই দিনলৈ বেছিদিন অপেক্ষা কৰিব নালাগে যোগাসন। সেইদিন আনিবই লাগিব দুৰ্যোধন দুঃশাসনৰ গদা, মহাৰথী কৰ্ণৰ ধনু আৰু শকুনিৰ মন্ত্ৰণা। ধেমালিৰ কথা নহয়, সেইদিন আনিবই লাগিব। বাৰু আপুনি অলপ অপেক্ষা কৰক, মই দাদাক জনাও। যোগাসন কৃষ্ণ হব পাৰা তুমি নৰৰূপী ভগৱান। সেইবুলি পাৰ্থৰ মৃত্যুত হস্তক্ষেপ কৰিলে নচলিব। পাৰ্থক ৰাখিব নোৱাৰিব। পাণ্ডৱৰ পৰাজয় পাতানি মুখী হলো। তিৰস্কাৰ নকৰিবা। তিৰস্কাৰ কৰা নাই মহাৰাজ, আপোনাৰ গুণানুকীৰ্তন কৰিছো। কৰ্ণ এতিয়াও জীয়াই আছে, এটা সামান্য পুৰুষে নাই পলয়া হৈ জীৱন ধাৰণ কৰিবলৈ লাজ পাই মহাৰাজ। পুৰুষতী আজি কেনে ব্যৱহাৰ? কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি বীৰ নন্দনী মহাৰথী কৰ্ণ চৈত্য ব্যৱহাৰ। কৰ্ণ ক্ষিপ্ত নকৰিবা, অধৈৰ্য নকৰিবা। তুমি মোক ভোক দেখাবলৈ নাৰী জ্ঞান কৰিছা মহাৰাজ। জানো মহাৰাজ, তুমি প্ৰচণ্ড প্ৰতাপী। জানো বীৰ তুমি, নোহোৱা ৰমণী, অসীম ঐশ্বৰ্যশালী তুমি কুৰুৱতী। নিসহায় নিত্যৰী কৰ্ণক সত্য কথা অজাচিতে কৰিছিলা ৰাজ্যতা, কৰিছিলা মণিমুখ প্ৰদান। সেইবুলি কৰ্ণই সহ্য নকৰে এনে অপমান। কোৱা দুজনে কোন পানে হইব এনে অপমান? কি অপমান? পৰাজয় অপমান, কৌৰৱ সেনাপতি পলায়ন অপমান। পাণ্ডৱৰ বিৰজি জনে জনে প্ৰচাৰ কৰিছে মোৰ কলংক কাহিনী। বাটে ঘাটে আলোচনা পাণ্ডৱৰ নিপুণ চালিকে চাই ৰণ প্ৰান্তিত বিদ্ৰোহন কৌৰৱৰ বিৰাট বাহিনী। উচ্চৈস্তাকে প্ৰাণ লৈ তেজিলে সমান ভিক্ষাৰী তিৰস্কাৰ বিদ্যুতৰ বাণী। ফুল বলি এনে অহংকাৰ কোন পাৰে ভাৰত এক জাতীয় দৃশ্য লৈ অজ্ঞান পদৰে আজি
না ভীপতি। মহারাজ মহারাজ, নালাগে আৰু স্পষ্ট নহয়, প্ৰত্যক্ষ পাইছো ৰেখা, অন্তৰৰ মনোবাক্য বেতনৰ ৰেখা। চিন্তা আৰু নাই কুৰুপতি, নিধাৰুণ পূৰ্ণিয়তিয়ে গোপনে গোপনে আহি নিৰ্মল হাতেৰে ভাগ্য চক্ৰ মোৰ প্ৰতিকূলে দিছিল ঘূৰাই। কিন্তু এইবাৰ মই সতৰ্ক, নোৱাৰে চাবি উশা, নোৱাৰ তৰিবাৰো মহাৰাজ, সেয়া মোক এজন পৰিপূৰ্ণ হাৰাধি, শেষ কৰো কুৰুক্ষেত্ৰৰ ৰাণ, কুচুদা কৰিব কৃতি আপনা ভদ্ৰপতি। মহারাজ, পরিবারে হারাইতে শিকার আদেশ যদি করে কৌরবর ঈশ্বরে অবশ্যই করিব লাগিব। আদেশ হয় রাজা, এমন অনুরোধ। আনন্দরে করিল শিকার। তেন্তে কুৰুপতি সুস্থিৰে বিশ্ৰাম কৰা, আপোন কক্ষত যুদ্ধ চিন্তা কৰি মস্তিষ্ক উত্তপ্ত কৰি নালাগে যাবি বাৰু বীৰ পৰতনি বল হৈল। মহারাজ, আজি প্ৰবল বেগেৰে বলি পঠোৱা, ৰুধিবৰ শক্তি নাই পাণ্ডৱ। গধৰিবৰ শক্তি আছে বুলি জানিলে কি কৰিবা দুৰ্যোধন, কি কৰিব? চকুৰ আগতো দেখিছ ভীষ্ম গৈছে, দ্ৰোণ গৈছে, কৰ্ণ পলাইছে, আকৌ কৈছ বাধা দিবৰ শক্তি নাই, বাধা দিবৰ শক্তি নাই। অন্ধ তোমাক এতিয়াও বিশ্বাস আছে পাণ্ডৱকো ধ্বংস কৰিম, এতিয়াও বিশ্বাস আছে কুৰুক্ষেত্ৰত বিজয় পতাকা প্ৰলাপ 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 এজন পীৰ পীৰই থাকে মানে দুৰ্যোধনৰ এই প্ৰলাপ চাপৰি ভূত মাৰিব তন টনি আহিল উফ খাই আহি শগুনৰ চুতৰ আগত ওলমি পৰিব। এইদিনা এই প্ৰলাপ, এই উন্মাদনা ক'ত থাকিব দুৰ্যোধন, ক'ত থাকিব? সকলে কৈছে হত্যা কৰা, হত্যা কৰা।
ঘর আছে তোমার, ঘরে আপনি বাইরে কোথায় খান্দা বেদা হাত করা কত জলান্তর নিউ হাই অবস্থা তোমাক পাখালারি কলাই কলারাতি মাটি কলাই তার কর্তাব পকিলা হরণ কাজাই তুৎকলে গেছা পাইবাগি নন্দন হ্যালো হ্যালো রাধার নন্দন হেরিতে মুখ যদি পুনর্বার মৃত্যুদণ্ড আজি তুক দিও উপহার তুমি মোরে মৃত্যুলতা ধর্মরাজ মুক্তিহীন মাটি সন্ন্যাসী নয় যুবা ধর্মরাজ আনন্দরে দৃশ্য মুক্তিতা বিশ্বাস করাতে বরাবর রাজপক্ষত বন্দী করি রাখিব পাহাড়ির তোমা কিন্তু না রাখু কারণ কর্ণয় ভঙ্গন করে কোন প্রতিজ্ঞা রহস্য রহস্য তার জীবন শুনা তুমি মোর পতিন্দী নাছিলে এখন পাঁচক উদ্দেশ্যি মোৰ চলিছিল ৰথ তুমি সেই হা কৰিলা পথ তোমাৰ বাবে হেৰাৰ জীৱন হাতৰ শিখৰ নহলে নোপোৱা তুমি এনে তিৰস্কাৰ অৰ্জুন অৰ্জুন মাঝে দ্রুপদী ওয়া লয় সোলে দেবী অতি সুন্দরী অতি সুন্দরী কত গোয়া ভিতর রাম হরি রাম হরি বুদা পূর্ব জর বুদা পূর্ব জর যুদ্ধত আমাৰ পৰাজয় হৈছে যজ্ঞহিনী। পৰাজয় হৈছে? কেনেকৈ পৰাজয় হ'ল?
মই অশ্বত্থমাৰ লগত ৰণ কৰি থাকোঁতে কৰ্ণ দুৰ্জয় বিক্ৰমে আমাক বেহুবেদ কৰি সকলোকে পৰাস্ত কৰিলে। দাদা, নকুল, সহদেৱ সকলো পলাল। ধৰ্মৰাজে প্ৰাণে প্ৰাণে চেষ্টা কৰিছিল, কিন্তু তেওঁৰ চেষ্টা ব্যৰ্থ হ'ল। সেইবাবে আপুনি চিন্তা নকৰিব না। আপোনালোক ভালে থাকিলে কৌৰৱে আপোনালোকক একো কৰিব নোৱাৰে। হ'ব পাৰে, কিন্তু ধৰ্মৰাজৰ আগত কেনেকৈ মুখ দেখুৱাম? কিহেৰে দাদাক প্ৰভু দিম? মই গুৰুপুত্ৰৰ লগত ব্যস্ত নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন। অনুতাপ কৰি কি লাভ নাই? কোৱা কথা হৈ গ'ল। অনুতাপ কৰি লাভ নাই সঁচা, কিন্তু আজিৰ জয় অভিমানী দুৰ্যোধনৰ তেজ দুগুণ বঢ়াব। প্ৰতিদিন পৰাস্ত হৈ ভগ্নোৎসাহী হোৱা কুৰু সেনাক যথেষ্ট উৎসাহ দিব। এদিনৰ পৰাজয়ে আমাৰ সেনাকো হতাশ কৰিব নোৱাৰে না। কৃষ্ণ, যদি যদি ধৰ্ম আছে, যদি পাপ আৰু বিচাৰ আছে, তেনেহলে সেই অহংকাৰী দুৰ্যোধনৰ শেষ ফল প্ৰায় শোচনীয় হব না। কৃষ্ণ, তোমাৰ বাক্য যেন সত্য হয়। অৰ্জুন! অৰ্জুন! অ মহাৰাজ আছে। আহিছে, যোৱা তুমি শুশ্ৰূষাৰ আয়োজন কৰা। অৰ্জুন! অৰ্জুন! কৰ্ণক বধ কৰিলে অৰ্জুন! মই সংক্ষপ্ত আৰু অশ্বত্থমাৰ লগত ৰণ শেষ কৰি অলপ আগতেই শিবিৰ পাইছোহি। ইয়াত আহি মাত্ৰ জানিব পাৰিছো যে আমাৰ পৰাজয় হৈছে। তেন্তে কৰ্ণ এতিয়াও জীয়াই আছে? নিমত কিয়? দাদা, দাদা মহাৰাজ, অপদাৰ্থ! দাদা! এই বীৰত্বেৰে তই কৰ্ণবধৰ প্ৰতিজ্ঞা কৰিছিলি। দাদা! এই বীৰত্বেৰে তৰ্জন গৰ্জন কৰি দুৰ্যোধনৰ ওপৰত প্ৰতিশোধ ল'ম বুলি কৈছিলি। শান্ত হোৱা দাদা, শান্ত হোৱা। পিতৃ হব তুমি পূজ্যমূল। জানিলোহেঁতেন যদি আগেয়ে এবাৰো ৰাধাৰ তনয় পৰাস্ত কৰিব বুলি চাৰি ভাতামুল। কৰ্ণক শেষ হোৱাৰি ৰং প্ৰাংগণত নাথাকো আবদ্ধ দাদা দুৰ্ণীৰ লগত। আস্ফালন নুশুনো অৰ্জুন। নেযাওঁ প্ৰত্যয় আৰু ভীৰুৰ কথাত। দাদা! সি নিষ্কুল উদ্ভৱ ৰাধাৰ নন্দনে আজি মোক সমৰ ক্ষেত্ৰত কৰে অপমান। দাদা! আৰু তই কাপুৰুষ যুদ্ধ পৰিহৰি হকীৰ লগত লাহত মত হলি প্ৰস্তুততে কৰ। দাদা, দাদা চৰণত ধৰো। আতৰ হও গুৰুৰ। এই শকতিৰে তই গান্ধীৰ ধৰিছ। এই শকতিৰে নিতে নিতে গান্ধীৰ কীৰ্তি বখানো। নালাগে নালাগে বীৰু, দে ধৰিয়াই অকামিলা কান্দিবৰ প্ৰয়োজন নাই। কি কান্দুকক তুচ্ছ জ্ঞান কৰিলা বুধ নুৱাতাৰ পুৰস্কাৰ মাটিৰ মানুহ পৰে মাটিতেই উৰ। নিয়োগী গৰাকী মাথো জনম মৃত্যু। যদুপতি, যি দৰে কান্দুকক কৰে তিৰস্কাৰ। ভাতৃ হক, গুৰু হক, বিৰাশী পাল গুণে এই হত্যাংগীকাৰ। ধৰ্মৰাজ শ্ৰেষ্ঠ যাৰ, পিতৃ তুল্য যাৰ, সেই মহাগুৰু নাকি নালাগে তৰিব পাৰ্থ সত্য অংগীকাৰ। ব্যৰ্থ হ'ব পাৰে মোৰ সত্য অংগীকাৰ। নহয় ব্যৰ্থ, আছে অন্য উপায়। বিমত্ত নহবা পাৰ্থ, নোৱাৰা যদিহে ল'ব হিন্দুৰ প্ৰাণ, আছে প্ৰতিজ্ঞাত নিজ প্ৰাণদান।
সত্য সত্য জনপতি দাদা দাদা মহাত্ম জীবন নির্মালী মোর নবখায়া ভাঙিব খুঁজিলেও আগেই দেব দুটা ভাগ ক্ষমা করা দাদা চিন্তা নাই জগপতি আপনি বিদায়ী এই বলছে আপনার আপন হরিচাত্তার করি তারাই হচ্ছে বিচার সত্যশ্ৰী বীৰত্ব পৰকাষ্ট দেখুৱাব নালাগে আত্মহত্যা কৰি জগতত কীৰ্তি ৰাখিব নালাগে ত্ৰিভুৱন বিজয় ফাল্গুনীৰ হোলীতে পাণ্ডৱক শিবিৰত ৰঞ্জিত কৰিব নালাগে যদি আত্মৰক্ষা কৰিব খুজিছা আত্মশ্লাঘন কৰা আত্মশ্লাঘন কৰিলে আত্মদান হ'ব হেয়ে হোক জনপতি তোমার ঈর্ষায় পূরণ হোক হুনা হুনা ধর্মরাজ দেবহুর বিজয় মান পার্থ মহাবীর এই ভূমি ধারণ করেছিল প্রাচন্দ মন্ডলী ভয়ঙ্করের বিনা এই দুর্গম বলেন মাল্য যুদ্ধ করি সৃষ্টির হাজার করি ত্রিগুণের হাতে হুনা হুনা মহারাজ পাকিস্তানের সেনা করেছিল আজি তব হনমুখত করিল প্রতিজ্ঞা আকি তুমি কতগুলো মারি এই সংদ্বীপে শুরু ক্ষেত্রের আমার সহিত সিরাকি সিরাকি রাজার পুত্র তাই রাজার দুঃসাত কার না হইতা তাদের মেনে বলো দাদা বলো জনপতি শ্রেষ্ঠ ভাতৃ তুমি বিকুদরার প্রতিদ্বন্দ্বী রাজ্য বিমান এর গর্ব শূন্য করা তারা কুরিকি লীলা খেলাও আজি এক করিব লাগিব সন্দেহ কৰিছা মামা তুমি কি দেখা নাই এই দুখাখনৰ তাপ কিমান স্বৰ্গৰ দেৱতা যাৰ ভয়ত কম্পিত পাতালৰ বাসুকী যাৰ ভয়ত মূৰ্ছিত আৰু সেই দুখাখনৰ আগত ভীম কোন ভীম তোর পাপিষ্ট নরধম কুলোর কন্টাক স্তরবতক স্মরণ কর আর তাই সক্রান্তকারী রাজদ্রোহী মই রাজস্বনা দ্রৌপদী কিচ্ছুলি ধরা নাই এক অবস্থা রাজপাত ব্যবস্থা করিব খুদা নাই তোমার মূর বক্ষর পান করিব তুমি প্রতিজ্ঞাও করা তোমার প্রতিজ্ঞা লক্ষ্য রাজ ভগত কখন রাঘুকি মূর্ছিত এবার গর্ব সিদ্ধ করা পাণ্ডবার হস্তি রুদ্ধ কখন সত্য কুলধম এর পাপিষ্ঠ পামর পর যদি রক্ষা কর পুনিত বৈকর চূৰ্ণ কৰো মই তোৰ নিষ্ফল দম্ভৰ পাপিষ্ঠ অধম সপিলে উত্তর তোর মৃত্যুর ক্ষণ চিন্তা কর মাথো স্তরবতক বাক্য যুদ্ধৰ নাই প্ৰয়োজন গদাই গদাই হওক কালিঙ্গ
এ বাজার দুর্বৃত্ত পাখণ্ড তয়ে তয়ে এই হাতেৰে এক স্পৰ্শ কৰিছিলি আজি আজি কোনে ৰক্ষা কৰে দুৰ্যোধনক মাত অনেক মাত কৰ্ণ দাদা ভীমৰ হাতত কোনে ৰক্ষা কৰে আজি ভীম নহে ভীম আজি ভীম আজি রক্ত পাই দুর্দান্ত রক্ত তৃপ্ত হল তৃষ্ণাতুৰ প্ৰাণ ভীমৰ হাতত আজি দুঃশাসন শেষ পাঞ্চালে যুক্ত হল কতদিনে অবমুক্তকে পাঞ্চালে কৃষ্ণ আপোনাৰ শৰীৰত তেজ আপুনি আপুনি আহত হৈছে আহত হোৱা নাই কৃষ্ণ নিহত হৈছে না
আপুনি ইয়াত কি কৰিছে? আপোনাৰ আপোনাৰ গোটেই শৰীৰতে অথচ ভয় নকৰিবা কৃষ্ণ, কোনোবা হোৱা নাই। নৰ ৰক্ত পান কৰি আহিছো আৰু এই ৰক্ত তোমালৈ লৈ আহিছো। নাথ, আপুনি আপুনি নৰৰক্ত পান কৰিছে? কাৰ ৰক্ত নাথ? কাৰ ৰক্ত? ভাতৃ, স্নেহৰ ভাতৃ। ভাতৃ! ভগৱান! এয়া কি শুনাইছা? কি দেখুৱাইছা? মাতা মাতা ফুল প্রাণে উদাসিত কুয়া ভগবান তুমি আছো, তুমি আছো। নাথ, তুমি মোকো হত্যা কৰিবা? কৰা কৰা প্ৰভু, চিৰ ভাগিনী মই, মোক হত্যা কৰা। কৰিম কৃষ্ণ, তোমাকো হত্যা কৰিম। আহা আজি মুক্তকাহী পাঞ্চালীক হত্যা কৰি বিষণ্ণ বদনা যজ্ঞায়নী হত্যা কৰি তার পরিবর্তে পাণ্ডৱৰ জয় লক্ষ্মী ভাবি ভাৰতৰ অধীশ্বৰী চিৰ প্ৰফুল্লিত কৰো। যজ্ঞায়নীক প্ৰতিজ্ঞা মুক্ত কৰি কৃষ্ণৰ উন্মুক্ত কৃষ্ণৰ কেশ আজিৰ পৰা বেনি যুক্ত কৰো। দেখা দেখা সর্বজন ঈশ্বর লীলা হে আজি হন্তে যজ্ঞ খিনি অবেনি হইরা পার্থ পার্থ বীর সুরমণি সুয়া রাগে মূর রথচক্র রাইখা গেল না খন্তে অপেক্ষা করা বিদারি জরা বৈজ্ঞামুক্ত করুরথ বীরবল মুক্ত করে অবিলম্বে অপেক্ষা করিল। সাবধান ধর্মন্থন, সময় আয়। সতপতি তুমি না দয়াময় অকথির কতি, তুমি না নারায়ণ পতিত পাবন ক্ষেত্র কুলমণি, তুমি হারথীর কথা হনি বঙ্কট কলঙ্ক হানি বীর ধর্ম বিকর্ষণ নিরিবা ফাল্গুনি। কোন ধৰ্ম মতে কৌৰৱৰ নৰসভাত পাঞ্চালীক লালসনা কৰিছিলা কোৱাহে ধাৰ্মিক? কৌৰৱৰ পাপ প্ৰসাদত অন্যায় পাশা খেলে চলি পঞ্চ পাণ্ডৱক বনবাস দিয়াৰ কালত কোন ধৰ্ম মতে অধৰ্মীক নিষ্ঠুৰ মন, কোন ধৰ্ম মতে কৰ্ণ দুখাখনে শেষ স্পৰ্শ কৰোতে সতীৰ কাঠৰ পুতলা হৈ প্ৰকাশ্যে নিৰ্মাতে নিতালে বহি আছিলা কোৱাহে ধাৰ্মিক? কৃষ্ণ কৃষ্ণ ধনে ভারতবর একশক্তির রসা অনুগত রসা মা তোমার রসার ধর্ম
আমিতো নোহোৱা তথাপিও ষড়যন্ত্ৰ কৰি স্বৰ্ণময় ভাৰত ভূমি অকৰি ধৰিলা কিয় কিয় কৃষ্ণ কিয় ভয়ে ভয়ে কণ্ডল লগা যুক্তি তর্ক নাই প্রয়োজন। অর্জুন অর্জুন এই পাখণ্ড দুর্ভোগী বৈশ্য ভুবনদাৰ লাৰু প্ৰাণবিধ অভিমন্যুক হত্যা কৰিছে। ফাল্গুনী ফাল্গুনী এই আজি সুবৰ্ণ সুযোগ, লোৱা লোৱা তাৰ প্ৰতিশোধ। সত্য অতি সত্য যদুপতি হেৰৌ হেৰৌ পাখণ্ড ধম ভাল ধৰ্মলৈ পৰিল মনত পশু বধ বধ কৰি নিৰ্মম হাতেৰে পশু তই শেষ কৰোৱাছি তোৰ পশুৰে শল্য শল্য ৰজানো বুলি মূৰ্খ পলাই পলালি হেৰ ভাবিছ দুৰ্মতি অতি ঐক্যবান তই পশুভাৱে ঋষি হবে নকৰে যেন সুচৰিত জীৱ নিজাৰিত পুণ্যতি নকৰা যেন ৰঘুৰাজ স্বপ্নমূল তাপাকাৰতি তোৰ নৰনাৰায়ণ এই বিষয়ে খ্ৰীষ্টান কৰি মহাসভা খুজিলেহেঁতেন ক্ষেত্ৰ বুধাৰ নৈ তোৰে চিহ্নপূৰ্ণ উপহাৰ দি তার আগে অধম প্লবন তোর হুনিতেরে এক পূজা মাধব বেশ তেনে অতি ভয়ঙ্কর হিন্দুরা হিন্দুরা হে কল্যাণী স্তনম অভিনয় স্তনম সম্মান করতেন কত কলট ইস্তান্দিয়া নহয় অধৰ্মবীৰ, এই ভিক্ষা অন্তিম কালত নহয় অধৰ্মবীৰ, কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰ এই যে পুণ্য থিৰ যোৱা মহাধনুঠাত সৰগত স্থান পাবা অতি মনোহৰ। হরি
মামা কোন মহাবীৰ পৰিল ৰণত লগে লগে মোৰ অন্তিম আশাও পৰিল অন্ত ভাবিছিলো কৰ্ণ বাহুবলতে কুৰুক্ষেত্ৰৰ ৰণত জয় লাভ কৰিব পাৰিম কিন্তু এই আশা মোৰ নহল পূৰণ সেই বিধাতা ভীষ্ম দ্ৰোণ কৰ্ণ এজনকৈ কিয় কাঢ়ি নিলা দুৰ্যোধনৰ কাষৰ পৰা কৰিয়ে পুলক পাই ভাবি এই মুহূৰ্ততে বেগাৰ কৰি থকাতকৈ আৰু এজনক সেনাপতি যুদ্ধ চলাই নিয়াটো উচিত বুলি মই ভাবো ভাবি মহাৰাজ আপোনাৰ বীৰত্ব গৰিমা সমগ্ৰ ভাৰত ব্যাপক আপুনি ক্ষত্ৰিয় কুলৰ হীৰৰ বুখন যুদ্ধ ত্যাগী বেদন কৰাটো নহয় উমন সঁচাকৈ মৰ্যাদা বেজাৰ কৰাটো নহয় সময় এই মুহূৰ্ততে আপোনাক সেনাপতি পদত কৰিলো বিভুক্ত আপোনাৰ বাহুবলত মোৰ অগাধ বিশ্বাস আছে আপোনাৰ বাহুবলতে মই কৰ্ণপদ প্ৰতিজ্ঞা মহাৰাজ আপোনাৰ মংগলৰ বাবে মই সৰ্বশক্তি প্ৰয়োগ কৰিম যুদ্ধ পাণ্ডৱপুত আপোন ভাগিন তথাপিতো মহাভৈৰৱ মূৰ্তি ধাৰণ কৰি ধ্বংস কৰি পাণ্ডৱ যুদ্ধক্ষেত্ৰত বলক মামা বলক মহাৰাজ খন্তেক জয়ী লৈ কাইলৈ যুদ্ধ বাবে সংঘই প্ৰস্তুত কুৰুক্ষেত্ৰৰ সামৰণি পৰি আহিছে অকল বাকী দুৰ্যোধনক শেষ কৰিব পাৰিলে মোৰো কৰ্তব্য শেষ হ'ব সৈন্য আৰু শুকুন ইহঁতৰ বাবে বিশেষ চিন্তা হ'ব নালাগে দাদাৰ তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কৰাটো টান হৈ উঠিব দুৰ্যোধন দাদাৰ পৰম ভক্ত নহয় শুকুনিকো লগে লগে অতৰাব লাগিব নহলে হয়তো নারায়ণৰ আগতেই ওলালো প্ৰণাম মোৰ ধন্যবাদ গ্ৰহণ কৰি মামা তোমাৰ কথাই ভাবিছিলো কুৰুক্ষেত্ৰৰ ভাৱ এৰি মোৰ কথাকে ভাবিছিলা নে কুৰুক্ষেত্ৰৰ ভাৱৰ মাজতেই মোৰ কথা ভাবিছিলা মাজতে মামা তেনে আমাৰ চাউল উকলি কিয় মামা অতদিন ডাঙৰ ডাঙৰ পৰীক্ষা গণনা কৰি আছিল সেই দেখি আমাৰ চকুতো নপৰিল এইবোৰ শেষ কৰি যদুপতি যেতিয়া সৰুৰ তৰাৰ লেখত ধৰিলে আমিতো কপিয়া তৰাহে আমাকতো মামা তুমি কিন্তু বৰ চতুৰ সকলোখিনি যদুপতিৰ পৰাই ধাৰ বাৰু মামা এটা কথা সুধো কবানে অন্তৰ্যামী ভগৱানে নকলেও জানে কোৱাচোন এই কুৰুক্ষেত্ৰৰ যুদ্ধত তুমি কাৰ পৰাজয় হলে ভাল পোৱা পৰাজয় হবলৈ আৰু বাকী নাই এতিয়া হলেই পাইছো নে বেয়াই পাইছো যদুপতিয়ে জানে মামা কৌৰৱৰ আশ্ৰমত থাকি দুৰ্যোধনক বিশ্বাসঘাত হোৱাতকৈ বিশ্বাসঘাত কিয় হলা তাৰ উত্তৰো নাৰায়ণক সুধিব লাগিব তুমি নিষ্ঠুৰ আৰু তুমি মই মোৰ কৰ্তব্যহে কৰিছো মোৰ কৰ্তব্য কুটিৰল লৈ মই ভাগিন বুলি মুখৰ অমৃতেৰে ভুলাই অন্তৰত চিৰাচি ফলাফল ঠিক হোৱাতকৈ সন্মুখত যুদ্ধৰ বাবে আগবঢ়া নোগোৱাৰ অনেক গুণে চিঞৰ আছিল মামা
উদ্ধান্ত যদুমতি, উদ্ধান্ত মঙ্গল, এই প্রতারণা প্রবঞ্চনা অযোগ্য বলে জানু, কিন্তু পূর্ণবর্ণ ভগবানের কপট নির্দেশ কয়ু মোৰ আচৰণ বেছি দুখনীয় নে? ভুল বুজিছা মামা। সদায় ভুল কৰি কৰি ভুলতেই সন্তুষ্ট হৈছো। এতিয়া আৰু সেই সময়ত সেই ভুল নাভাগে নাৰায়ণ। মামা, হে মাধৱ, মোৰ ধন্যবাদ গ্ৰহণ কৰা। নুবুজিলো মামা। অতি হ'ব পৰপদ হবি হকুনি দুৰ্যোধনৰ অন্নৰে পাৰিত্য দৰিদ্ৰ হকুনি এই প্ৰতাৰণা প্ৰবঞ্চনা অযোগ্য বুলি জানো, কিন্তু মামা, তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ বংশ, কিন্তু মোৰ উদ্দেশ্য यदा यदा हि धर्मस्य ज्ञानी भवति भारतम् अद्भुतानां धर्मस्य तदात्मानं सृजयन्मः परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय सम्भवामि युगे युगे। संभवामि युगे युगे संभवामि युगे युगे संभवामि युगे युगे Shri Krishna Govinda Hari Hari Shri Krishna Govinda Hari ভাৰত যুদ্ধৰ যি কম কোনেও সমাধান কৰিব নোৱাৰিলে, সেই কম সমাধান কৰিব এই শৈল্যই। দুৰ্বধৰ দিনা সপোনে কোৱা কথা মনত পৰিছে আজি। শৈল্য, তুমি এই দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব। আজি এই অপূৰ্ব সুযোগ সমাগত। দুৰ্যোধন কতদিনে অযোগ্যতাৰ সেনাপতি পাতি শক্তি ক্ষয় কৰি যি ভুল কৰি আহিছ তাক আজি সহজেই বুজিব পাৰিব। মদ্ৰপতি কুৰুক্ষেত্ৰৰ আদি সেনাপতি পতা হলে হস্তিনাপুৰত অতিহীন বলৰ কীৰ্তিহীন পুত্ৰ কন্যাৰ করুণ বিননি শুনিব নালাগিলহেঁতেন। এইফালে তোৰ ঘৰত লাগিছে, তুমি ইয়াত কৌৰৱৰ সেনাপতি হৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছা। মামা, শৈল্যই নিজৰ দায়িত্ব বুজে। হৰিহন্ত গোপাল ভীমৰ যুদ্ধত যুদ্ধক্ষেত্ৰত সৰু সেনাটো এইফালৰ পৰা দৌৰি আহিছে। তুমি ইয়াত কিয়? তোমাক বিচাৰে। মোক বিচৰাৰ কোনো প্ৰয়োজন নাই। যোৱা যুদ্ধ করো, আমার জয় অনিবার্য। মই এটাই বিমর্জনের কারণে অপেক্ষা করিম। কিন্তু সেনাপতিকে মেরেছি আমার সৈন্য। তোর করে লাগে কুরুক্ষেত্রের সেনাপতি মই মোৰ আদেশ যুদ্ধ করো। যদি আরে পালন নকৰো কুরুপতির মামা বলি ক্ষমা নকৰো। কুরুক্ষেত্র কাপুরুষৰ স্থান নাই। যোৱা যুদ্ধ করো। যুদ্ধ অবসান রথিগণ মহান্তিগণ ঐক্যহীনী না বিপদ
দুদিবর ফাগুন করেছে বাবা দুধুনার মাতুর বুড়ি গুলগুলার উপরে কাকু বুড়ি তারা দেহ কুড়িলয় ভয় করে নাই তারা দেহ কুড়িলয় ভয় করেছে কুড়ি বলে ওরা আল্লাহ যে কুরুক্ষেত্র রণরাজে তুমি সতুত সেনাপতি হয় নিজেই গৌরব করিস না অকুরির উপরাত প্রভুত পুজো আমাকে দিয়েছে এই কুরুক্ষেত্র উদ্বোধন করেছিলেন অকুরি আরো চবরিকাও পেলাবো এই হকুরি তোমার উদ্দেশ্য এখন আমি নহর সুপার মাদক মত হাস্য শোনা নাছিলা ইতিহাসের নিমিত পাখাতি দেখি মোর উদ্দেশ্য বুঝিব নোৱাৰিলা নহর সুপার মাদক মত হাস্য শোনা নাছিলা বায়ু বেগেনে দৃষ্টি করে আইছে আল্লাহ আল্লাহ কৌরবের সেনাপতি তুমি আকবা পশুপতি আত্ম আমার পণ্যে অখিসাল না আমার নিকট রক্ষা করো উত্তম तेरा गिरह को घोर रंग अति পদ ভাগে কম্পে পদ মেঘ যেন করিলে মেঘ যেন করিলে রাম হরি দুর্যোধন
মেরে ভাতিকে এ অন্ধকার কারাগালত তিল তিল কই মারছিল এই হকুরিয়ে তোমার 99 ভাতিকে কাল সকলত পেরোয় অন্যরি দরাস্তর বুকুত একবার সীতা জলয় তার প্রতিজ্ঞা ঐক্ষরে ঐক্ষরে পালন করিলে আদি মোর কর্তব্য হে সখ্য অধিবিদান ওজন হেত করি তোমাকে এই অপেক্ষা করে আসিল মহাদেব এই সময়তে আহিছা ওহো এই পুণ্য কুরুক্ষেত্র কুরুকুলার মন্ত্রণাদাতা সুচনার মাতুল ভারতর ধর্মক্ষেত্র মানব জন্মর প্রহেলিকা অকুনি এক নিঃস্বার্থ ভারত যুদ্ধ হামনি পরক এই বলি আত্মহর্পণ না করু প্রতিজ্ঞা ক্ষেত্রময় কিসের না করে বাজানু ওটা এ লাগি মেকো ধুলা দুয়ু বীরা এ লাগি মেকো ধুলা দুয়ু মধুমতি কবে মধুমতি এ দেখা দেখা কত জল রমভয় দেখা দেখা রমভয় হরি রাম হরি সৃষ্টির কলঙ্ক থাক পরি থাক গুরুকুলঙ্গার বিবর হাতাহাতি তুত নাই পরিত্রাণ রাইকক ভিন ন কইবি মিশা অহংকার তুই বস করি পার্টি হইতা লাম্পটি হো বেশ দে এই হোক লাগিলে কোন অতি ভয় তুই তো লগত পছন্দ যুদ্ধ পরাজয় বরণ করে কুরুপতি দুর্যোধনে নয় পায় ধনলয় করিছে খবর ইতিমধ্যে সকল মিলে নিজের প্রাণ ত্যাগ করিছে ইটাময় কি করিম যাও ইটাময় তোর পা ধরব হলো
সকলোৰে জানো সম্ভৱ? সত্য কথা দাদা। দুৰ্যোধনৰ দৰে বীৰে প্ৰাণ লৈ পলাল কাৰণটো তাক বিচাৰি উলিয়াবই লাগিব। সি নহলে সৈন্য সামন্ত গোটাই অন্য এখন কুৰুক্ষেত্ৰত আয়োজন কৰিব পাৰে। আয়োজন কৰা কৰক, যুদ্ধ কৰিব লগা হলে আকৌ কৰিম। পলালে বিচাৰি ফুৰা মোৰ আৱশ্যক নাই। অৱশ্যে সহদেৱ, সত্য একেবাৰে নিৰ্দোষ হৈ জীৱন থাকিব পাণ্ডৱৰ সুখৰে নাথাকিব সিংহাসন। কিন্তু দুৰ্যোধন কলৈ পলাল? দাদা বিকুদৰ আহিব লাগিছে। পিতা দিবা তেওঁ ৰান্ধিছে দুৰ্যোধনৰ সুবাদ। দাদা দাদা জানিব পাৰিছো মই ব্যাধৰ মুখে দুৰ্যোধনে প্ৰাণৰ ভয়ত দৈপায়ন হৰক লৈছে আশ্ৰয়। বলা যাওঁ আমি দৈপ্যায়ন হ্ৰদৰ তীৰে। বলা ধৰ্মৰাজ। বলা দ্ৰৌপদী। বলা যদুপতি। সৰ্বৰতী ইয়াতে দুৰ্যোধনে পানীৰ মাজত কৰিছে হয়ত। তেন্তে দুৰ্যোধনক পোৱা নোপোৱাটো একেই হ'ব। বিফল হব কিয় দাদা? শেষত আমাৰ সকলো চেষ্টা বিফল হ'ব যেন পাইছো যদুপতি। বিফল হব কিয় দাদা? দুৰ্যোধন মহা অভিমানী। আপুনি তেওঁক হিংদৰে শোষণ কৰক। তেওঁ নিন্দিত বাক্য সহ্য কৰিব নোৱাৰে। যুদ্ধ কৰিবলৈ নিজেই উঠি আহিব। সেয়া হ'ব যদুপতি। কুৰুকুলৰ কণ্টক দুৰ্যোধন, তোৰ জীৱন দিক মিছাতেই বীৰৰ নাম লৈ ক্ষত্ৰিয় কুলক কলংক হানি তোৰ বন্ধু বান্ধৱ আৰু সমগ্ৰ ক্ষত্ৰিয় কুলক নাশ কৰা এতিয়া কাপ লোকৰ দৰে পানীৰ মাজত লুকাই প্ৰাণ ৰক্ষা কৰিছ। চি চি, তই ইমান নীলাজ ইমান ভীৰু বুলি আগেয়ে জনা হলে তোৰ সমে জোঁটৰ আহ্বান নকৰিলোহেঁতেন। এতিয়াও যদি কিঞ্চিত আত্মসন্মান আছে ওলাই আহ পানীৰ মাজৰ পৰা। মোক মিছাকৈ নিন্দা নকৰিব ধৰ্মৰাজ। মই প্ৰাণৰ ভয়ত আত্মগোপন কৰা নাই। শৰীৰত ক্ষত বিক্ষত হৈ জৰ্জৰিত হোৱাত খন্তেক জিৰণি লৈছো। তেন্তে উঠি আহ, পাণ্ডৱক পৰাজিত কৰি পুনৰ ৰাজ্য শাসন কৰাহি। মোৰ ভাতৃ বন্ধু সকলো তোমাৰ হাতত ধ্বংস হল। বিশাল হস্তিনাপুৰ শ্মশানত পৰিণত হল। ঘৰে ঘৰে বিধৱা নাৰী কান্দোন। ৰাজ্য জুৰি আজি হাহাকাৰ লাগিছে। এনেকুৱা শ্মশানৰ ৰাজ্য বিধৱাৰ ওপৰত শাসন কৰিলে মোৰ ইচ্ছা নাই ধৰ্মৰাজ। গতিকে তোমালোকে এই ৰাজ্য শাসন কৰা, মই অৰণ্যতে আশ্ৰয় ল'ম। আজি দেখোন বৰ ধাৰ্মিক হৈ পৰিলা। মৃত্যুৰ ভয়ত তুমি কি প্ৰলাপ বকিছা? শকুনিৰ কাপত পাকা খেল, দ্ৰৌপদীৰ বস্ত্ৰ হৰণ, অভিমন্যু বধৰ সময়ত তোমাৰ ধৰ্ম ক'ত আছিল? সীতানৰ চমক দেখি জ্ঞান উদয় হোৱাত তোমাৰ লজ্জা অনুভৱ হওক নহওক মই কিন্তু অত্যন্ত লজ্জিত। মোক অকলশৰীয়া দেখি উপহাস কৰিছা। ভাতৃবধৰ অগ্নিয়ে দগ্ধ নকৰাকি দেখুৱাল কি দুৰ্যোধনৰ কত পৰাক্ৰম। তথাপিও চেহি মোৰ মাটিৰ দৰে। তথাপিতো তোমালোকৰ কাষত নকৰো অৱনত। বৰ্তমান মই যুদ্ধ কৰিবলৈ সক্ষম। তোমালোক অস্ত্ৰ শস্ত্ৰই সুসজ্জিত আৰু মই অস্ত্ৰহীন কবচীন অতিকৈ দুৰ্বল। এনে অৱস্থাত তোমাৰ লগত কিহেৰে যুদ্ধ দিম? যুদ্ধ হবই লাগিব। তুমি উঠি আহা, পাণ্ডৱৰ মাজৰ পৰা যিকোনো এজনক বাছি যুদ্ধ কৰাহি। বেশ তেন্তে
সেই হক ভীমৰ লগতে কৰি মামা দিয়া দিয়া ভীম পচন্দ কৰা দিয়া দেখুৱা মোৰ কটক পৰাক্ৰম হে লাগিলে মৰা দেখা দুই মহাবীৰ যুদ্ধ ভয়ংকৰ ইয়াত শেষ যুদ্ধ হৈছে দাদা কি শেষ যুদ্ধ দাদা পঞ্চ পাণ্ডৱৰ হাতত কুৰুকুলৰ যৱনিকা পৰি উঠিছে মাথো বাকী দুৰ্যোধন তেওঁ ভীমক প্ৰতিদ্বন্দ্বী হিচাপে বাছি লৈ গদা যুদ্ধ আহ্বান কৰিছে দুৰ্যোধন মোৰ প্ৰিয় শিষ্য তেওঁৰ এই দুঃসাহস দেখি মই সঁচাকৈ দুখিত হৈছো কুৰু পাণ্ডৱ দুয়োদলে আমাৰ আত্মীয় কিন্তু তুমি মধ্যম লোক হৈ দুয়ো পক্ষৰ মাজত মিত্ৰতা নকৰাই কিয় কুৰুকুল ধ্বংস কৰিলা কৃষ্ণ এই কুৰুক্ষেত্ৰৰ যুদ্ধৰ বাবে তুমি দায়ী মই কি কৰিম দাদা দুৰ্যোধনৰ ৰাজ সভাত নিজে দূত হিচাপে গৈ পাণ্ডৱৰ বাবে মাত্ৰ 5খন গাঁও জনালো প্ৰাৰ্থনা কিন্তু দুৰ্যোধনে প্ৰান্তেও সুচাক্যমেদিনী নিদিওঁ বুলি প্ৰতিজ্ঞা কৰিলে আৰু ৰাজসভাত মোকো অনেক তিৰস্কাৰ কৰি বন্দী বনাব খুজিছিল এনেতে যুদ্ধৰ বাবে আহ্বান কৰি আৰু কিবা উপায় আছিল জানো দাদা শিষ্যদয় দুৰ্যোধন তুমি সুৰহৰয় সকলৰ হিত বাক্য শুনি বংশ নাশ কৰিলা কিয় দুৰ্যোধন এতিয়াও উপদেশ দিছো পাণ্ডৱক অধ্যৰাজ্য দি সন্ধি কৰা ধৰ্মৰাজ ইয়াত তোমাৰ অনুভৱ কেনে মই কি কৰিম জগন্নাথ হয়তো ৰাজ্য নালাগে 5খন গাঁও দিলেও মই সন্ধি কৰিবলৈ প্ৰস্তুত আছো অতি উত্তম তোমাৰ কি মত দুৰ্যোধন মোৰ এনে আদেশ নকৰিব বাবু পাণ্ডৱক আজীৱন হিংসা কৰি আহিছো কেতিয়াও চাগে তাৰ ব্যতিক্ৰম হ'ব নোৱাৰে পাণ্ডৱৰ লগত চাগে কেতিয়াও সন্ধি নহ'ব লাগিলে মোক বধ কৰি সমগ্ৰ ৰাজ্য ভোগ কৰক মোৰ হিত বাক্য নুশুনিলি তই তোৰ ইচ্ছা মতে কাম কৰ মই দ্বাৰকালৈ যাওঁ কৃষ্ণ দাদা আপুনি শিষ্যদয়সকল গদা যুদ্ধ আহ্বান কৰক ভীম দুৰ্যোধন বিশাল গদা যুদ্ধ আপুনিয়ে হওক পৰিদৰ্শক বাৰু তেন্তে তোমাৰ অনুৰোধ ৰাখিছো তেন্তে যুদ্ধ আৰম্ভ কৰা হওক কিন্তু ইয়াত যুদ্ধ হোৱাতকৈ হও পঞ্চবনলৈ বলা তাত মৃত্যু হোৱালোকৰ আশ্ৰয় স্বৰ্গ লাভ হ'ব তাত এই যুদ্ধ আৰম্ভ কৰা বলো গুৰুদেৱ এতিয়া তোমালোকে নীতিমতে যুদ্ধ আৰম্ভ কৰা ভাল গুৰুদেৱ দুৰ্যোধন দেখা পদ ভরে বপুমতি
কপেথ গুরুদেব অন্যায় যুদ্ধ করে রাক্ষস ভীমে অখণ্ড ভীম রক্ষায় অতিদূর গণযুদ্ধ নীতি বিখর্জন দি নবীর তলক অঘাত করিলি লই হল ব্যস্ত ভয়ঙ্কর বড় মেজিদুক পরিমাণিল ক্ষান্ত হোৱা দাদা প্ৰতিজ্ঞা পালন ধৰ্মক্ষেত্ৰ দাদা বিকুদয়ে মাথো ক্ষেত্ৰ ধৰ্ম কৰিছে পালন সেয়ে ক্ষান্ত হোৱা দাদা কৰিছো মিনতি যোৱা ক্ষেত্ৰৰ ধৰ সৰগত স্থান পাবা অতি মনোহৰ রামকৃষ্ণ দুর্গেশ্বরাও প্রণাম রক্ষা করিলে আমার বিপদ কালত উৎসাহেই ধৰ্মৰ নন্দন ধৰ্ম মতে হস্তিনা কৰাকৈ শাসন কৃষ্ণ ময়ো যাওঁ দ্বাৰকাৰ দুষ্টম আৰু সন্তোষ পালন কৰ্তব্য মই কৰিলো পাৰোঁ ভোলা হবে যাওঁ আমি নিজ কৰ্তব্য হেতু বল অঞ্জলি মাতি